Hey guys, welcome to our channel Rima and Hema Vlogs. আজি পুনৰবাৰ স্বাগতম জনাইছো আমাৰ এটা অন্য ভিডিঅ'। আপোনালোকে ভাবিছে চাগে যে মই কি লগাইছো কি কব যেটো মই ডিউটি যোৱাৰ জাগাত ইমান বেছি ধুলি ফ্লাইওভাৰ বনাই আছে। ডিউটি জাগা বুলি নহয়, গুৱাহাটী হৰ এক কোণাত ফ্লাইওভাৰৰ কাৰণে কব নোৱাৰে, ঘৰৰ পৰা ওলাব নোৱাৰে মানে। সো এটা কাৰণে বহুত বেছি ৰাফ হৈ যায় স্কিনটো। তো যেটো এইকেইদিন ৰোজা ধৰি আছিলো, মুখত একো লগোৱা নাছিলো, তো সানস্ক্ৰীমৰ বাহিৰে একো লগোৱা হোৱা নাই। তো আজি যেটো মোৰ ৰোজা ভাঙিলে, তো আজি 7 days মোৰ ৰোজা নাথাকে আৰু। সো এটা কাৰণে ভাবিলো অকমান মুখখন ধুনীয়া কৰি তলো। সো আজি মা যেটো অকলে ৰোজা ধৰিব, তো ভাবিলো মাৰ কাৰণে কিবা এটা মই বনাম যেটো সেহৰিৰ কাৰণে। তো কি বনাও তাকে আপোনালোকক শ্বেয়াৰ কৰিম। সো দেখাই আছো আৰু আপোনালোকক চাই থাকিব। ব'লক। প্ৰথমে চাফা কৰি লওঁ আমি। এটা আমি টেঙা শাক বুলি কওঁ, আপোনালোকে কি বুলি কয় কমেণ্ট বক্সত জনাব হা। যেটো সব লেংগুৱেজৰ মানে ভিতৰত বেলেগ বেলেগ হয় ন, সেইটো কাৰণে। এই ফুলপাহ খায় নে নাখায় আৰু কোনে খায় কমেণ্ট বক্সত জনাব। আমি নাখাওঁ যিটো। সো এইখিনি গুচাই হৈ গ'ল, তো চাফা কৰি পলক এইখিনি প্ৰথমে ধুই লওঁ। সো এইখিনি মই ধুই আনিলোঁ, এইখিনি ভালকৈ কাটি লওঁ। তো মই টেঙা পাতটো মাছৰ লগত বনাম। মাছ 4-3 পিচ লৈছোঁ, ইয়াৰে মাথা এপিচ লৈছোঁ, পিঁয়াজ আৰু জলকীয়া ইয়াৰ লগতে কাটি ল'ব। সো এতিয়া এইখিনি ভালকৈ মিহি মিহিকৈ কাটি ল'ম। এতিয়া
আমাৰ টেষ্ট কৰি কোৱা এতিয়া কেনেকুৱা লাগিব। ভাল লাগিছে ভাল লাগিছে ভাল লাগিছে। চ' গাইজ যিটো আমি চেহৰি বনাই ৰেডি কৰি বেছি কাম জাম কৰা নাই। মাও যিহেতু বেছি নাখায়, গাখীৰ দি ভাত খায়, মেক্সিমাম ক্ৰীম দি খাই দেখিছে আগতে। চ' আজি মাছখন বনাবৰ কাৰণে টেষ্ট কৰিলে যিহেতু, সেইটো কাৰণে মোৰ কাৰণে মানে ভাল আৰু হয়নে মা? নহ'লে তুমি গাখীৰ দি খাম বুলিয়ে কৈছিলা হা? চ' আম্মা আকৌ টোপনিয়াই ভাত খাই আছে, উপায় নাই। তো আজিলৈ ভিডিঅ'টো ইমান, ময়ো মাৰ লগত চেহৰি খাই লওঁ। বিকজ ৰোজা যদিও নধৰোঁ ধৰি লওক মানে ধৰি আছোঁ না কণ্টিনিউ, তো সেইটো কাৰণে অকণমান বেয়া লাগে, ভোকো নালাগে দিনটো। তো সেইটো কাৰণে এতিয়াই চেহৰি মাৰ লগত কৰিলোঁ। চ' ইয়া, যদি ভিডিঅ'টো ভাল লাগিলে তো লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব বিলকুল নাপাহৰিব। তো আজিলৈ বাই বাই।